Hello viewers, welcome to my another vlog. আজি আমি আছো পাঠানকোটত। এতিয়া ওলাই আহিছো ব্ৰেকফাষ্ট কৰিবলৈ। পাঠানকোটত আমি ব্ৰেকফাষ্ট কৰিছো মৰ্নিং ছোলা কুলচা। ছোলা কুলচা লগত আমুল বাটাৰ দিছে। কলেষ্ট্ৰল বেটা বাটাৰটো কমকৈ খাবা। বাটাৰটো কমকৈ খাইছোঁ মোৰ বাটাৰটো থৈ দিছোঁ এইটো ৱাইফাইটো বেছিকৈ ল'বা। আমাৰ গাড়ীখন অৱস্থা কাহিল হৈ আছে গোটেই পোকে চেচ কৰি পেলালে সন্মুখ ছাইডটো ইমানেই পোক লেতেৰাও হৈ আছে। পাৰিলে যোৱাৰ আগতে এবাৰ ৱাছ কৰিম। গাড়ীখন আমাৰ এতিয়া চলি আছে 28-29 আৰু 5 কিলোমিটাৰ কম। আজিতো গোটেই দিনটো আমি ৰেষ্ট কৰিম বুলি ভাবিলোঁ, কিন্তু চিন্তা কৰিলোঁ যে ৰেষ্ট কৰাতকৈ আমি গল্ডেন টেম্পল চাই আহোঁগৈ, কাৰণ ইয়াৰ পৰা বৰ বিশেষ দূৰ নহয়, প্ৰায় 120 কিলোমিটাৰ। ৰাস্তাও ভাল। আমি আছোঁ এতিয়া পাঠানকোটৰ পৰা আমি যাম অমৃতসৰৰ গল্ডেন টেম্পল। আমি এতিয়া GPS-ত মেপখন ছেট কৰি ল'লোঁ। দেখুৱাই আছে 118 কিলোমিটাৰ 2 ঘণ্টা 3 মিনিট। আমি এতিয়া পাঠানকোটৰ পৰা ওলাইছোঁ আৰু straight to stay on National Highway 154. উঠিলোঁ নেশ্যনেল হাইৱে 54। আমি একদম পাকিস্তান বৰ্ডাৰৰ ছাইডেদি গৈ আছোঁ। এইটো গুৰদাসপুৰ, এইটো পাকিস্তান বৰ্ডাৰ। আমি গৈ আছোঁ এতিয়া অমৃতসৰৰ পৰা আকৌ যিটো বাগা বৰ্ডাৰ বুলি কয়, আটাৰী বৰ্ডাৰ বুলি কয় যে বাগা বৰ্ডাৰ অমৃতসৰৰ পৰা যাব পাৰি। এইটো পাকিস্তান, এইটো ইণ্ডিয়া। ইয়াতে গেট আছে, যিটো বাগা বৰ্ডাৰ গেট থাকে, তাত ইভেণ্ট হয়। কিন্তু সেইটো কাৰণে আকৌ আমি তাত এতিয়াৰ পৰা বহি থাকিব লাগিব সন্ধিয়া 5টালৈকে। সেইটো সময়তে হয়, সন্ধিয়া সময়তহে এইটো ইভেণ্টটো হয়। সেইকাৰণে আমি নাযাওঁ। National Highway 54 for 6 kilometers. গুৰদাসপুৰ। এতিয়া আমি গৈ আছোঁ অমৃতসৰ। আমি গাড়ীত 12:20 মানত উঠিছোঁ। আমি অমৃতসৰৰ ফালে অমৃতসৰ চিধা ৰখাইছোঁ অমৃতসৰ। গৈ আছোঁ। এইটো চাইডে জলন্ধৰ গুচি যায় ন? গাড়ীবিলাকৰ স্পীডেই বেলেগ, একদম ৰকেট যদি যায়। সোমালোঁ অমৃতসৰ চিটি। এতিয়া যাম পাইছোঁ আৰু গাড়ীখিনি। আমি ভিতৰে যাব লাগিব, মানে গ্ৰেণ্ড ট্ৰাংক ৰোড হৈ পেলাইও যাব পাৰি, যিটো মেইন ৰোড আছে। এইপিনেদি বহুত বেছি ঘূৰিব লাগিব। তাতকৈ ভাবিছোঁ আহিছোঁ যেতিয়া আমি একবাৰ অমৃতসৰৰ ভিতৰ দিয়ে তালৈ যাওঁ। এনেও ভিতৰ দিয়ে যাব লাগে, কিন্তু গ্ৰেণ্ড ট্ৰাংক ৰোডত অকণমান ৰাছটো কম পায় আৰু গাড়ী ঘোঁৰা অলপ কম থাকে। আমি ডিচাইড কৰিলোঁ নে আমি গ্ৰেণ্ড ট্ৰাংক ৰোড হৈ নাযাওঁ, আমি ভিতৰ দিয়ে যাম। বহুত গুৰুদ্বাৰ আছে ইয়াত। In 500 meters, slide right onto parking flyover. আমি আহি পালোহি গল্ডেন টেম্পল পাৰ্কিং। গাড়ীখন ইয়াত পাৰ্ক কৰি লওঁ।
পাৰ্কিঙৰ পৰা তেওঁলোকক সোধোতে কৈছে যে 1 কিলোমিটাৰ আমি খোজকাঢ়িব লাগিব। ৰিক্সা লৈও যাব পাৰোঁ আৰু খোজকাঢ়িও যাব পাৰোঁ। আমি খোজকাঢ়িয়ে যাম। এতিয়া আপোনালোককো দেখুৱাব পাৰিম জেগাবিলাক। জয়দাই ধুনীয়াকৈ গাড়ীখন পাৰ্ক কৰি আছে জেগাত। পাৰ্কিঙৰ পৰা আমি এনেকৈ চাইডেদি ষ্টেয়াৰকেছেদি আমি নামি আহিব লাগিব। গৈছোঁ গল্ডেন টেম্পল, ইমানটো যাব লাগিব। আমি তিনিজনে গামোচা লৈ আহিছোঁ। মামুদেও লৈছে, ময়ো গামোচা লৈছোঁ, জয়দেৱে লৈছে। কিমান ধুনীয়া চাফা। এইটো ব্লক কৰি থোৱা আছে, গাড়ী ঘোঁৰা আহিব নোৱাৰে এইখিনিৰ পৰা। আজি সোমবাৰ কাৰণে ইয়াত আজি ভিৰটো অলপ কম বুলি কৈছে। আমি এজনক সুধিছিলোঁ ইয়াৰে লোকেল, তেওঁলোকে কৈছে যে শনিবাৰ আৰু দেওবাৰে পূৰা ভিৰ থাকে, লাখৰ ওপৰত মানুহ থাকে, কিন্তু সোমবাৰে অকণমান ভিৰটো কমি থাকে বোলে। গল্ডেন টেম্পল দেখি গ'লোঁ আমি। জোতা ঘৰ আছে, জোতা ঘৰ বুলি কয়। জোতা ঘৰবিলাকত মানে এইটো ফ্ৰী ছাৰ্ভিচ হয়। তেওঁলোকে এটা টোকেন দিয়ে আৰু জোতাখিনি ৰাখি লয়। তাত একো ছাৰ্ভিচ, বেলেগ ছাৰ্ভিচ চাৰ্জ নালাগে, এইটো ফ্ৰী ছাৰ্ভিচ হয়। এই টোকেনটো এনেকুৱা এটা টোকেন দিয়ে। চব কিমান ধুনীয়া ছিষ্টেম। সোমোৱাৰ আগতে গল্ডেন টেম্পলত হাতটো ধুই যাব লাগিব। ইয়াত গল্ডেন টেম্পলৰ মেইন এন্ট্ৰেন্স গেট। বহুত ধুনীয়া। আমি গল্ডেন টেম্পলৰ পৰা ওলাই আহিলোঁ। ভিতৰততো ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ নিদিয়ে। ফটোজ যিমান পাৰোঁ তুলিলোঁ আৰু আপোনালোকক দেখুৱাবৰ কাৰণে। ভিতৰত এইটো কিবা ছিকিউৰিটি ৰিজনছ থাকিব পাৰে, আমাক নক'লে, আমি সুধিছিলোঁ। ইয়াত পানী খুৱাই থাকে গৰমত। মামুদে খাই ল'লে। গৰম উঠিছে সেইকাৰণে কোল্ড ড্ৰিংক বিচাৰিলোঁ, কোল্ড ড্ৰিংক নাপালোঁ, কোল্ড কফি পাইছোঁ, কোল্ড কফিকে খাই দিছোঁ আৰু। গল্ডেন টেম্পল দৰ্শন কৰি পেলাই আমি এতিয়া ওলাই আহিলোঁ। এতিয়া আমি যাম জালিয়ানাৱালা বাগ। ওলাই আহি পেলাই চালোঁ এই বস্তুবিলাক কিবাকিবি দোকানত সোমাই পেলাই। এতিয়া বস্তুবিলাক পচন্দ হৈছে, কিন্তু ইমান সোপা লৈ গৈ লাভ নাই। মাৰ কাৰণে অকল এইখন লৈ লৈছোঁ, অকল মাৰ কাৰণে, আৰু গাঁৱৰ কাৰণে লোৱা নাই। মায়ে যদি ভিডিঅ'টো চাই আছা তেতিয়াহ'লে মায়ে আকৌ ফোন কৰি পেলাই মোক নক'বা আৰু কিবা কিবি লৈ আহা বুলি দোকানৰ পৰা। এটাই লৈছোঁ আৰু তোমালৈ, বাকী কাৰোলৈও লোৱা নাই। এইখিনিৰ পৰা ফায়াৰিং কৰিছিলে জালিয়ানাৱালা বাগত। যোনে যোনে জানে তেওঁলোকক আৰু ক'ব নালাগে, নজনাখিনিয়ে ইউটিউবত চাৰ্চ কৰি দিলে হ'ল আৰু কি হৈছিলে ইনচিডেণ্টটো। এণ্ট্ৰেঞ্চৰ গেট এখনেই মানে ইয়াত। আমি সোমালোঁ যে
সেইটোৱে গলি আছিলে এণ্ট্ৰি আৰু এক্সিটৰ সকলো গম দিছিলে जो किसी भी कीमत पर हर राष्ट्रवादी भावना को कुचल देना चाहता था। এইটো হৈ গ'ল জালিয়ানাৱালা বাগৰ কুঁৱাটো, যিটো কুঁৱাত ব্ৰিটিছৰ গুলিৰ পৰা বাচিবৰ কাৰণে বহুত মানুহে ইয়াতে জঁপিয়াই পেলাই নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ জঁপিয়াই দিছিলে ইয়াত। মানে ঘটনাটো হোৱাৰ পিছত এই কুঁৱাটোৰ পৰা 120টা ডেড বডি উদ্ধাৰ কৰিছে, চব ৰিকভাৰ কৰি দিছে বুলি ইয়াত আছে। এইটো কুঁৱাটো এইটো। এখন ৱালত এতিয়াও গুলিৰ চিন আছে। এইবিলাক মাৰ্ক কৰি থোৱা আছে গুলিৰ চিন। এইবিলাক দেখি পেলাই মনটো বেয়াই লাগি গৈছে। ইমানখিনি নিৰ্দোষী মানুহক এনে মাৰিছিলে। বাঘখন মানে একদম কমপ্লিটলি বন্ধ। আমাৰ জয়দাই এটাও জেগা এৰা নাই, চবতে সোমাইছে। একো এৰি থৈ নাযাওঁ বুলি কৈছে ইয়াত। জয়দা আৰু কিমান বাকী আছে? অ'কে, ইয়াতো গুলিছিল। মানে যেতিয়া গুলি চলাই দিলে, চলোৱাৰ পিছতো মানুহখিনি হৰবৰিত ৱাল পাৰ হৈ যাব বিচাৰিছিলে, তেতিয়া মানে আহি পেলাই ইয়াত মাৰিছে। 36টা বুলেট মাৰ্ক আছে। এইটো স্তম্ভ, জালিয়ানাৱালাবাগৰ মেমৰিয়েল। এইটো সব সাইডে সাইডে ৰাস্তাবিলাক বনাই থোৱা আছে আৰু মাছটো কমপ্লিট খালী। অকলে স্মাৰকৰ একনতহে মানুহ সোমাবলৈ দিয়ে, বাকী কমপ্লিট আকৌ খালী হৈ আছে। ইয়াত আজি হয়তো কিবা ইভেণ্ট হ'ব, সেইটো কাৰণে এইখিনিত ব্লক কৰি থৈ দিছে। এইখিনি ব্লক আছে, এইখিনি চব চকী পাৰি থৈ দিছে। কিমান দূৰ আছে? ইমানখিনি মাটি ফিল আপ কৰিছে নেই ছাৰ? বাগৰ ছাইডতে এনেকুৱা স্তম্ভ লগাই থৈছে, ইমান ধুনীয়া ধুনীয়া লিখি থৈছে। জীৱন এক সংঘৰ্ষ है, चाहे वो किसी मनुष्य का हो या राष्ट्र का। अंग्रेजों द्वारा लगाई गई रोक के बावजूद जनसंहार, लोगों पर गोलीबारी और त्योहार को खूनी होली में बदल देने की खबर आसपास के गांव तक पहुंच गई और एक 12 साल के लड़के ने भी ये खबर सुनी। आंखों में आंसू थे और दिल में गुस्से का तूफान, और वो खुद अपनी आंखों से देखना चाहता था अंग्रेजों के अत्याचारों को। जी हाँ, इस लड़के का नाम भगत सिंह था।
জেনেৰেলটোক যে যিটো জেনেৰেলে শ্বুটিং কৰালে যে তাক গৈ সেই ইংলেণ্ডত মাৰি থৈ আহিছে জেনেৰেল ডায়াৰ সেইটো হেৰি হয় এতিয়া আমি এক্সিটলৈ গৈ আছোঁ কিমান দেখুৱাব পাৰিছোঁ আৰু চব জেগাত ভিডিঅ' এলাউ নাই কাৰণে কিছুমান জেগাত ভিডিঅ' এলাউ নকৰে তেওঁলোকে কিছুমান জেগাত কৰে এতিয়া আমি এক্সিটলৈ গৈ আছোঁ ওলাই পেলাই পূৰা ডাঙৰ মাৰ্কেট ডক্টৰ বি আৰ আম্বেদকাৰ স্মাৰক আমি এতিয়া গৈ আছোঁ পাৰ্টিশ্যন মিউজিয়াম কিন্তু আমাৰ অকণমান লেট হৈ গৈছে আমি এজনক সুধিছিলোঁ তেখেতে কৈছে যে 5:30 বজাত 5টা বজাত বন্ধ হৈ যায় এতিয়া 4:30 বাজিয়ে গ'ল এতিয়া এণ্ট্ৰি পাওঁ নে নাপাওঁ আমি মিউজিয়াম আহিলোঁ কিন্তু মানডে ক্ল'জ থাকে মিউজিয়ামটো উপায় নাই কপাল বেয়া আমাৰ নেক্সট টাইম এইবিলাক সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা সৰু উঠিব পৰা সৰু ট্ৰেইন ইমান ধুনীয়া মিউজিয়াম এইটো অমৃতসৰ মেইন ব্ৰাঞ্চ SBI কিমান পুৰণা বিল্ডিং এইখিনিত থকা বিল্ডিংবিলাক মেক্সিমাম পুৰণা বিল্ডিঙে এইটো কাৰ পাৰ্কিং আচলতে আমাৰ টুৰিষ্ট প্লেচবিলাক এনেকুৱাই হ'ব লাগে আৰু মানুহবিলাকো বহুত হেল্পফুল আপুনি কিবা এটা সুধিলে ধুনীয়াকৈ উত্তৰটো দিয়ে আৰু বুজায়ো দিয়ে যে এনেকৈ এনেকৈ যাব লাগে এনেকুৱা কৰিব লাগে ধুনীয়াকৈ বুজাই দিয়ে আৰু মানুহখিনিও বহুত মৰমীয়াল মানে চবেই হাঁহিয়ে মাত বোল কৰে এনেকুৱা নহয় যে ৰুডলি এনেকুৱা কিছুমান প্লেচ আছে আমাৰ ইণ্ডিয়াতে য'ত মানে আপোনাক ৰুডলি বিহেভ কৰে শ্বিলঙত তেনেকুৱা বিহেভ কৰে তাৰ লোকেলছ যিখিনি আছে সিহঁতি মানে বৰ বেলেগ ধৰণত বিহেভ কৰে আৰু কিবা এটা বস্তু কিনিবা সময়ত আপোনাৰ দৰদাম কৰিব নোৱাৰে শ্বিলঙত বা তেনেকুৱা কিছুমান প্লেচ আছে য'ত একো দৰদাম কৰিব নোৱাৰে ইয়াত কিন্তু তেনেকুৱা নহয় ইয়াত চবেই হাঁহি মাতিয়ে কথা পাতে ভাল লাগিলে আহি পেলাই ইয়াত আমি স্বৰ্ণ মন্দিৰ সিটো ছাইডৰ পৰা আহিছিলোঁ জালিয়ানাৱালা বাগো সেইটো ছাইডে আছে এইটো ছাইডে আহিছিলোঁ আমি মিউজিয়াম আছিলে এই মিউজিয়ামলৈ গ'লোঁ কিন্তু মিউজিয়ামটো বন্ধই আছিলে সেইকাৰণে আমি এতিয়া পাৰ্কিঙলৈ আহিছোঁ এতিয়া আমি ওলাই যাব পাৰোঁ আৰু ইয়াৰ পৰা আমাৰ গাড়ীখন এনেকৈ ওপৰত দি আনি পেলাই পাৰ্ক কৰিছিলোঁ আমি এতিয়া তলত আছোঁ তলৰ পৰা এতিয়া ষ্টেয়াৰ দি ওপৰলৈ যাব লাগিব ওপৰত গৈ পেলাই আমি গাড়ী লৈ পেলাই সিটো ৰাস্তাইদি ওলাই গুচি যাব লাগিব আমি আহিছিলোঁ এইটো ৰাস্তাইদি যাব লাগিব এইটো ৰাস্তাইদি ওপৰেদি ফ্লাইঅভাৰ এখন আমাৰ সৰু লেণ্ড ক্ৰুজাৰ আৰু এখন ডাঙৰ লেণ্ড ক্ৰুজাৰ টয়টা পাৰ্কিংটো ইমানেই ডাঙৰ আমি ঘূৰি 10 মিনিট লাগিছে আহি পেলাই ইয়াত পাবলৈ আউটত পাবলৈ আমি অমৃতসৰৰ পৰা ওলালোঁ আৰু দেই flyover লৈ ললোঁ merge onto Grand Trunk Road এইখন বহুত ধুনীয়া লাগিছে ইয়াৰ গাড়ীবিলাকৰ পিকআপে বেছি সব গাড়ী অভাৰটেক কৰিব লাগে বাছখনেও এৰা নাই আমাক continue straight onto National Highway 3 National Highway 54 মজা লাগিছে দেই কি ডাঙৰ গেট এইবিলাক গায়কা চাৰা ইমান ধুনীয়া পেকিং কৰি লৈ গৈছে এতিয়া বাজিছে 6:14 National Highway 54 এইটো পাঠানকোট আমি গৈ আছোঁ অমৃতসৰৰ পৰা পোহৰ দেখিছেনে এতিয়া মই দেৰগাঁৱলৈ ভিডিঅ' কল কৰিছোঁ এয়া দেৰগাঁও অৱস্থা
অলপ আমাৰ গেৰেজটো দেখুৱাই দিয়াচোন ডেৰগাঁৱত পূৰা আন্ধাৰ এইটো আমাৰ ৱৰ্কশ্বপটো পূৰা আন্ধাৰ আজিলৈ ইমানেই মোৰ ভিডিঅ'সমূহ যদি আপোনালোকৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব ধন্যবাদ